হেল্ল' গাইজ, মই কথা এটা ক'বলৈ বিচাৰিছোঁ। আজি মোৰ গা খুবেই বেয়া। কালিৰ পৰা গাটো বেয়া, আজি বেছিকৈ বেয়া আছিল, বহুত গা বেয়া আছিল। তাৰপিছত মোৰ এই ছোৱালীজনীক মই ৰাতিপুৱা ব্ৰেকফাষ্ট দিব পৰা নাই। এই ছোৱালীজনীক মই একটোপা পানী খুৱাব পৰা নাই। এই 2 বছৰ ছোৱালীজনী মোৰ। এনেকুৱা মোৰ পৰিস্থিতি হৈছে, ইমানে বেয়া মোৰ গা, মই বিচনাৰ পৰা উঠিব পৰা নাই। ইমান মোৰ গা বেয়া। তাৰপিছত মোৰ হাজবেণ্ডে ফোন কৰিছে মোক যে তোমাৰ গা বেয়া, তুমি ডক্টৰ তাত যোৱা। তাৰপিছত মই কৈছোঁ অঁ ঠিক আছে যাম। মই উঠিব পৰা নাই বিচনাৰ পৰা। মোৰ ছোৱালীজনী মোৰ 2 বছৰ ছোৱালীজনী মোক কি কৈছে, মা ব'লা মই তোমাক ডক্টৰ তাত লৈ যাম। মই লৈ যাম মা তোমাক, ব'লা মা। মই কৈছোঁ বাবা মই যাব নোৱাৰোঁ। সি মোক কি কৰিছে, টানি টানি মোক লৈ গৈছে। মা ব'লা ডক্টৰ তাত ব'লা, তুমি মা ব'লা। মা মোক কোনে ভাত খুৱাব, মা মোক কোনে পানী দিব, অঁ মা মোক কোনে ভাত খুৱাই দিব। তেনেকুৱা কৈছে মোৰ এই ছোৱালীজনী, মোক তেনেকুৱা কৈছে। মই আচৰিত হৈ গৈছোঁ কথা শুনি। ইমান জ্ঞানী কথা কৈছে। তাৰপিছত মই গ'লোঁ আৰু আহি মোৰ এনেকুৱা মোৰ অৱস্থা বেয়া হৈছে, মই বিচনাখনত পৰি গ'লোঁ। মোৰ এই ছোৱালীজনী কি কৰিছে, ঢুকি নাপায় পানী, চিয়াৰ লৈ গৈছে, লৈ গৈ সি পানী আনিছে। ইমান সৰু এটা মগ আছে, চাহ খোৱা মগত তেওঁ আনি দিছে পানী। আনি দিয়ে মোক কৈছে মা ঔষধ খোৱা মা, ভাল হৈ যাব মা, তোমাৰ ঔষধ খোৱা মা। তাৰপিছত এই যে ভাত, ইয়াৰ কাৰণে মই ভাত যেনে তেনে মই বনাইছোঁ। অকল মটৰ, গাজৰ, আলু কাটি তেনেকুৱাই খুৱাইছোঁ মোৰ ছোৱালীজনীক আজি। এই মটৰ কি কৈছে, মা মটৰ খোৱা, তুমি মটৰ খোৱা মা, ঔষধ খাবা না তুমি, মটৰ খোৱা। তেওঁ মোক কি কৰিছে, মটৰ বাচি মটৰ খুৱাইছে। মটৰ খুৱাই কিনে মোক কি কৰিছে, ঔষধ খোৱা মা, ঔষধ খোৱা, ঔষধ খুৱাই দিছে মোৰ ছোৱালীজনী। তেনেকুৱা চাওকচোন। আজি মই কথা এটা কওঁ, মানুহ অকলশৰীয়া হ'লে বৰ দিগদাৰ হয় ন। অকলশৰীয়া হ'লে বৰ কষ্ট হয়। কাৰণ ছোৱালীজনীক এটোপা মুখত পানী দিবলৈ মানুহ নাই, ভাত খুৱাবলৈ মোৰ ছোৱালীজনীক মানুহ নাই, গা ধুৱাবলৈ মানুহ নাই। তেনেকুৱা পৰিস্থিতি হৈছে মোৰ ছোৱালীজনীৰ। মোৰ আজি বেমাৰৰ কাৰণে তেনেকুৱা হৈছে। বাপেক থাকিলেতো খোৱালে হয়, গা ধুৱালে হয়, চব কৰিলে হয়। আজি মই অকলশৰীয়া কাৰণে, মোৰ বেমাৰৰ পৰা কাৰণে মোৰ ছোৱালীজনীক মাত মাতিবলৈ কোনো মানুহ নাই। তেনেকুৱা এটা পৰিস্থিতি হৈছে। মই ঔষধ খাই যেনে তেনে উঠিছোঁ, যেনে তেনে উঠি মোৰ ছোৱালীজনী দুগৰা ভাত খুৱাইছোঁ। তাৰ মাংস খাব আজি খুব মন গৈছিল তাৰ। এনেই বহুত জেদি, বহুত কান্দে, মোক যিটো লাগে, যিটো খোজে তাকে দিব লাগে। আজি মোৰ ছোৱালীজনী বুজি পাইছে, কৈছে মা তোমাৰ বেমাৰ হৈছে, মোক কালি মাংস দিবা দেই, আজি নালাগে, তুমি ভাল হৈ লোৱা দেই মা। তেনেকুৱা কৈছে মোৰ ছোৱালীজনী। ইমান যে এইখিনি জ্ঞান আছে মোৰ ছোৱালীজনীত, মই কেতিয়াও ভবা নাছিলোঁ। 2 বছৰ পোৱালি যে ইমানেই জ্ঞানী হয়, মই ভাবা কেতিয়াও নাছিলোঁ। আজি গম পালোঁ যে মোৰ ছোৱালীজনী বহুত জ্ঞানী। এইজনী মোৰ ছোৱালী শুইছে। তাই মোক বহুত দিগদাৰ দিয়ে, আজি মোক দিগদাৰো দিয়া নাই। তাই ধুনীয়াকৈ শুই গৈছে। মা তুমি শুই থাকা দেই, তোমাৰ বেমাৰ হৈছে নহয় মা, শুই থাকা। কম্বল মই ল'ব পৰা নাই, কম্বল চিয়াৰত আছিলে, ইমান ভাৰী কম্বল। কম্বলটো দেখাই দি আছোঁ, এইটো মই লৈ আছোঁ, বৰ ভাৰী এইখন কম্বল। এইখন কম্বল তাই টানিব পৰা নাই, চুচুৰাই চিয়াৰৰ পৰা টানি টানি আনি মোক উৰুৱাই দিছে। এইখন কম্বল উৰুৱাই দিছে, এইখনো উৰুৱাই দিছে। মা তুমি শুই থাকা, তোমাৰ বেমাৰ ভাল হ'ব দেই মা, তুমি মোক মোবাইলটো লগাই দিয়া, মই ভিডিঅ' চাই থাকিম, তুমি শুই যোৱা মা। তেনেকুৱা কথা কৈছে মোক। মই আজি বহুত আনন্দ যে মোৰ ছোৱালীজনী মোক বুজি পোৱা হ'ল। মই বহুত সুখী। হেল্ল' গাইজ, মই ইমানখিনি কথা ক'বলৈ, আপোনালোকক জনাবলৈ মই ভিডিঅ'টো বনালোঁ, ভিডিঅ'টো বনাই দিলোঁ।
ঠিক আছে গাইজ, মই অলপ টোপনি মাৰোঁ। বাই, গুড নাইট গাইজ। মোৰ ছোৱালীজনীৰ কথাখিনি আলোচনা কৰিলোঁ। মোৰ ছোৱালীজনীৰ যদি কথাখিনি ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, মই নিশ্চয় আনন্দ হ'ম। ছোৱালীজনীৰ কাৰণে শ্বেয়াৰ কৰি দিব ভিডিঅ'। বাই।